যেহেতু চাহ জনগোষ্ঠী সাহিত্য সভাই 17 বছৰত ভৰি দিছে আৰু এই 17 বছৰীয়া দীঘলীয়া যাত্ৰাত সাহিত্য সংস্কৃতি এইখিনিক লৈ আমি আগবাঢ়ি আছো আৰু অসম যেহেতু নানা জাতি উপজাতিৰে পৰিপূৰ্ণ এখন ৰাজ্য আৰু অসমত চাহ জনগোষ্ঠীসকলৰ যি জাতিৰ কলা কৃষ্টি বা সাহিত্য সংস্কৃতিৰ সম্ভাৰ আছে এইখিনি আমি সাহিত্য সভাৰ জৰিয়তে আচলতে গ্ৰন্থ বা গীত মাতৰ জৰিয়তে এইখিনি আমি বিভিন্ন ধৰণে প্ৰসাৰ কৰিব বিচাৰিছো আৰু তাৰ উদ্দেশ্য আগত ৰাখিয়ে আমি জিলা শাখা বা কেন্দ্ৰীয় সমিতিয়ে যিখিনি ধৰণৰ সাহিত্য সংস্কৃতিক আগবঢ়াই লৈ যাব লাগে এই পদক্ষেপখিনি গ্ৰহণ কৰা হৈছে আৰু ভাবিছো অসমৰ ৰাইজৰ মাজত বা অসম ভূমিৰ মাজত যি চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি আছে এই সাহিত্য সভাৰ জৰিয়তে সুন্দৰভাৱে প্ৰসাৰিত হ'ব এটা নতুন ৰূপ লাভ কৰিব নৱপ্ৰজন্মৰ মাজত বিশেষকৈ উঠি অহা ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ মাজত এই সাহিত্য সভাৰ প্ৰতি যি গুৰুত্ব বা যি আকৰ্ষণ সেয়া বাঢ়িছে বুলি আমি অনুভৱ কৰিছো আৰু সাহিত্য সংস্কৃতিৰ দিশত সাহিত্য সভাই সদায় নতুন ধৰণে বা আমি যিসকল প্ৰবীণ সাহিত্যিক আছে বা আমাৰ মাজত শিল্পী আছে তেওঁলোকক সন্মান জনাই তেওঁলোকৰ সৃষ্টিৰাজি আমি জনসাধাৰণৰ মাজত লৈ যোৱাৰ মানসেৰে কাম কৰি যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ 17 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উদযাপন সমিতি হিচাপে আমি বহুখিনি খুব কম সময়ৰ ভিতৰত এৰেঞ্জ কৰিব লগা হৈছে। আমি প্ৰথমবাৰৰ কাৰণে পিঠা প্ৰতিযোগিতা আমাৰ আচলতে আমি কি চাহ জনগোষ্ঠী মানুহে পিঠা বনাই তাৰ একটা প্ৰতিযোগিতা আমি পাতিছিলোঁ। প্ৰায় 20 গৰাকীমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। তাৰপিছত আমি বৃক্ষৰোপণ যিবিলাক জনগোষ্ঠী আছে বাগানৰ আটাইখিনি জনগোষ্ঠীৰ মুৰব্বীসকলক লৈ আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ। আমি 17টা ফ্লেগ হোষ্টিং কৰিছোঁ। 17টা ফ্লেগ আমি 17টা শাখা সংঘৰ মানে সভাপতিসকলক লৈ আমি ফ্লেগ হোষ্টিং কৰিলোঁ। তৃতীয় কাৰ্যসূচী হ'ল আমি শ্বহীদ তৰ্পণ আমাৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী সঞ্জীৱ কোঁৱৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰাইছোঁ। আমি আমাৰ কলা কৃষ্টি যেনেকৈ উৰিষ্যাৰ যিবিলাক নৃত্য আছে দণ্ড নৃত্যৰ এটা পাৰ্ট হ'ল শাৰী নৃত্য আমি ৰাখিছোঁ। ঝুমুৰ নৃত্য আপোনালোকে মেগা ঝুমুৰ চালে তাত আধাৰত আমি এটা ভাল ঝুমুৰ নৃত্য আমি হেৰি কৰি আছোঁ। এতিয়া আমাৰ সত্ৰীয়া নৃত্য শংকৰদেৱে বিৰচিত সত্ৰীয়া নৃত্য আমি পৰিৱেশন কৰিলোঁ। আমি বৰগীত আমি পৰিৱেশন কৰিলোঁ। এতিয়া আমাৰ মুকলি সভাত আছে প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি ডাঙৰীয়া, পদ্মশ্ৰী বঁটাপ্ৰাপক প্ৰহ্লাদ চন্দ্ৰ তাছাৰ ডাঙৰীয়া, আমাৰ অসম গৌৰৱ বঁটাপ্ৰাপক ৰাম চাচনি ডাঙৰীয়া, আমাৰ মাজত মাখনলাল বাঢ়ৈ ডাঙৰীয়া, কবিতা তাছা বাইদেউ, বিভিন্ন আমি লেখক লেখিকাকেইটা এটা সমাৰোহৰ সমাগম ঘটিছে আমাৰ ইয়াত। যেহেতু চাহ জনগোষ্ঠী সাহিত্য সভাই 17 বছৰত ভৰি দিছে আৰু এই 17 বছৰীয়া দীঘলীয়া যাত্ৰাত সাহিত্য সংস্কৃতি এইখিনিক লৈ আমি আগবাঢ়ি আছো আৰু অসম যেহেতু নানা জাতি উপজাতিৰে পৰিপূৰ্ণ এখন ৰাজ্য আৰু অসমত চাহ জনগোষ্ঠীসকলৰ যি জাতিৰ কলা কৃষ্টি বা সাহিত্য সংস্কৃতিৰ সম্ভাৰ আছে এইখিনি আমি সাহিত্য সভাৰ জৰিয়তে আচলতে গ্ৰন্থ বা গীত মাতৰ জৰিয়তে এইখিনি আমি বিভিন্ন ধৰণে প্ৰসাৰ কৰিব বিচাৰিছো আৰু তাৰ উদ্দেশ্য আগত ৰাখিয়ে আমি জিলা শাখা বা কেন্দ্ৰীয় সমিতিয়ে যিখিনি ধৰণৰ সাহিত্য সংস্কৃতিক আগবঢ়াই লৈ যাব লাগে এই পদক্ষেপখিনি গ্ৰহণ কৰা হৈছে আৰু ভাবিছো অসমৰ ৰাইজৰ মাজত বা অসম ভূমিৰ মাজত যি চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি আছে এই সাহিত্য সভাৰ জৰিয়তে সুন্দৰভাৱে প্ৰসাৰিত হ'ব এটা নতুন ৰূপ লাভ কৰিব নৱপ্ৰজন্মৰ মাজত বিশেষকৈ উঠি অহা ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ মাজত এই সাহিত্য সভাৰ প্ৰতি যি গুৰুত্ব বা যি আকৰ্ষণ সেয়া বাঢ়িছে বুলি আমি অনুভৱ কৰিছো আৰু সাহিত্য সংস্কৃতিৰ দিশত সাহিত্য সভাই সদায় নতুন ধৰণে বা আমি যিসকল প্ৰবীণ সাহিত্যিক আছে বা আমাৰ মাজত শিল্পী আছে তেওঁলোকক সন্মান জনাই তেওঁলোকৰ সৃষ্টিৰাজি আমি জনসাধাৰণৰ মাজত লৈ যোৱাৰ মানসেৰে কাম কৰি যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ 17 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উদযাপন সমিতি হিচাপে আমি বহুখিনি খুব কম সময়ৰ ভিতৰত এৰেঞ্জ কৰিব লগা হৈছে। আমি প্ৰথমবাৰৰ কাৰণে পিঠা প্ৰতিযোগিতা আমাৰ আচলতে আমি কি চাহ জনগোষ্ঠী মানুহে পিঠা বনাই তাৰ একটা প্ৰতিযোগিতা আমি পাতিছিলোঁ। প্ৰায় 20 গৰাকীমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। তাৰপিছত আমি বৃক্ষৰোপণ যিবিলাক জনগোষ্ঠী আছে বাগানৰ আটাইখিনি জনগোষ্ঠীৰ মুৰব্বীসকলক লৈ আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ। আমি 17টা ফ্লেগ হোষ্টিং কৰিছোঁ। 17টা ফ্লেগ আমি 17টা শাখা সংঘৰ মানে সভাপতিসকলক লৈ আমি ফ্লেগ হোষ্টিং কৰিলোঁ। তৃতীয় কাৰ্যসূচী হ'ল আমি শ্বহীদ তৰ্পণ আমাৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী সঞ্জীৱ কোঁৱৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰাইছোঁ। আমি আমাৰ কলা কৃষ্টি যেনেকৈ উৰিষ্যাৰ যিবিলাক নৃত্য আছে দণ্ড নৃত্যৰ এটা পাৰ্ট হ'ল শাৰী নৃত্য আমি ৰাখিছোঁ। ঝুমুৰ নৃত্য আপোনালোকে মেগা ঝুমুৰ চালে তাত আধাৰত আমি এটা ভাল ঝুমুৰ নৃত্য আমি হেৰি কৰি আছোঁ। এতিয়া আমাৰ সত্ৰীয়া নৃত্য শংকৰদেৱে বিৰচিত সত্ৰীয়া নৃত্য আমি পৰিৱেশন কৰিলোঁ। আমি বৰগীত আমি পৰিৱেশন কৰিলোঁ। এতিয়া আমাৰ মুকলি সভাত আছে প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি ডাঙৰীয়া, পদ্মশ্ৰী বঁটাপ্ৰাপক
প্ৰহ্লাদ চন্দ্ৰ তাছাৰ ডাঙৰীয়া, আমাৰ অসম গৌৰৱ বঁটা প্ৰাপক ৰাম চাচনি ডাঙৰীয়া, আমাৰ মাজত মাখনলাল বাঢ়ৈ ডাঙৰীয়া, কবিতা তাছা বাইদেউ, বিভিন্ন আমি লেখক লেখিকাকেইটা এটা সমাৰোহৰ সমাগম ঘটিছে আমাৰ ইয়াত।